আপোনালোকে নিশ্চয় জানে যোৱা 3 বছৰ ধৰি আমি এজন এডমিনিষ্ট্ৰেটৰক বাগানখন চলাই দিবলৈ দিছিলোঁ তেখেতৰ কাৰ্যকাল যোৱাকালি সমাপ্ত হৈছে আৰু যোৱাকালি সমাপ্ত হোৱাৰ পিছত আমি বাগানখনৰ দায়িত্ব আজি গ্ৰহণ কৰিছোঁ যিহেতু আমি PF অফিচে এটা গাৰ্ডেন এখন চলাবলৈ অসুবিধা থাকে সেইকাৰণে আমি সাময়িকভাৱে এটা টেম্পৰাৰী বেচিছত চৌধুৰী এণ্ড টি এংকৰ ইণ্ডাষ্ট্ৰিজৰ এজন অথৰাইজ ৰিপ্ৰেজেণ্টেটিভ ওম প্ৰকাশ শৰ্মা আছে শ্ৰী ওম প্ৰকাশ শৰ্মাক আজি আমি দায়িত্ব গাৰ্ডেনখনৰ সাময়িক দায়িত্ব আমি দিছোঁ যদিও গাৰ্ডেনখনৰ সামগ্ৰিক নিয়ন্ত্ৰণ আমাৰ হাততে থাকিব ATPFৰ এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল তেখেতসকলৰ থাকিব কিন্তু বাগানৰ ডে টু ডে যিখিনি কাম বা অন্য যিখিনি পৰিস্থিতি সেইখিনি তেওঁ পৰিচালনা কৰিব মই ভাবোঁ আজি এখেতসকলে দায়িত্বভাৰ লোৱাৰ পিছত আৰু আমাৰো বিশেষ কৰিব লগা নাথাকে কাৰণ গাৰ্ডেনখন যদি এখেতসকলে যদি সুচাৰুৰূপে পৰিচালনা কৰে আমাৰ শ্ৰমিক কৰ্মচাৰীসকলে দৰমহা দি থাকে গতিকে বাগানখনত সামগ্ৰিক সমস্যা উদ্ভৱ হ'ব নালাগে মই ভাবোঁ সমস্যাবিলাকৰ আজিৰ পৰা এটা অৱসান ঘটিব আৰু নতুন জিম্মাদাৰৰ নেতৃত্বত সমাধানৰ বাট মুকলি হ'ব আৰু বাকী থকা দৰমহা বা অন্যান্য যিখিনি আগৰ মালিকৰ দায়িত্ব আছিলে আমি যোৱা এটা মিটিং হৈছিলে আপোনাৰ SDO চিভিল তাত মচলপুৰত তাত এটা হেৰি আছিলে যে 31-12 তাৰিখলৈকে যিখিনি দায়িত্ব সেইখিনিৰ পৰা আগৰ এডমিনিষ্ট্ৰেটৰ দায়িত্ব তেওঁ ল'ব লাগিব আৰু ইতিমধ্যে লেবাৰ ডিপাৰ্টমেণ্টে সেই টকাখিনিৰ কাৰণে বিহিত ব্যৱস্থা হাতত লৈছে সেইখিনি লেবাৰ ডিপাৰ্টমেণ্টে যিখিনি পুৰণা বকেয়া ধন সেইখিনিৰ বাবে চেষ্টা কৰিব আগতে আশা কৰোঁ যে ফাটেমাবাদ চাহ বাগিচাৰ এটা ঐতিহ্য আছে এটা পুৰণা বাগিচা বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে বাগানখনৰ কিছু স্থবিৰ হৈছিল যদিও অনাগত দিনত বাগিচাখনে এক নতুন দিশ উন্মোচিত কৰিব আৰু ফাটেমাবাদৰ এটা পুৰণীয়া যিটো সুনাম সেইটো ঘূৰি আহিব লগতে ফাটেমাবাদ বাগিচাৰ ওচৰ পাজৰৰ সকলো সমষ্টিৰ মানুহৰ লগ হৈ এটা নতুন দিশ মুকলি হ'ব সেই আশা কৰিছোঁ আৰু আজি ফাটেমাবাদ বাগিচাৰ আজি যিটো পৰিস্থিতি হ'ল তাৰ কাৰণে আমাৰ নৱনিৰ্বাচিত আমাৰ নতুনকৈ দায়িত্বভাৰ কৰা শ্ৰমমন্ত্ৰী শ্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াৰ ছাৰৰ প্ৰত্যক্ষ হস্তক্ষেপতে আজি এই সমস্যাটোৰ সমাধান হ'বলৈ সক্ষম হ'ল গতিকে আজি তেখেতৰ নেতৃত্বত আমি ভাবোঁ বাগিচাখন আৰু আগবাঢ়ি যাব তদুপৰি আমাৰ ভৱিষ্যতনীতি আয়ুক্ত অঞ্জনজ্যোতি দাস ছাৰ আছে তেখেতসকলৰ নেতৃত্বত এইখিনিত আজি এই সমাধান সূত্ৰ ওলাইছে গতিকে আমি আশা কৰোঁ মাননীয় শ্ৰমমন্ত্ৰী মহোদয় আৰু ভৱিষ্যতনীতি আয়ুক্ত আদিৰ নেতৃত্বত বাগানখনে অধিক সুচাৰুৰূপে আগবাঢ়িব আমাৰ এটা মন্ত্ৰী আমাৰ শ্ৰম মন্ত্ৰী হওক আমাৰ মুখ্যমন্ত্ৰী হওক তেওঁলোকৰ যথেষ্ট সহায়ৰ ফলত আজি আমাৰ এটা সমস্যাৰ সমাধানৰ অন্তত আমি 2025 বৰ্গটো এটা উলক মালকেৰে আজিৰ দিনটো আমি ফাটেমাবাদ চাহ বাগিচাৰ সমস্যা সমাধানৰ বহুখিনি আগবাঢ়ি গ'ল আৰু যাৰ কাৰণে আজিৰ তাৰিখত যাই এডমিনিষ্ট্ৰেটৰ আছিলে তাৰ হাতৰ পৰা আজি আমাৰ এজন অফিচাৰ হিচাপে এজন নিয়োগ কৰিছে মেনেজমেণ্ট হিচাপে এজন নিয়োগ কৰি তেওঁলোকৰ দায়িত্বত মানে লয় জিম্মাত লয় আজি বাগানখন চলোৱাৰ এটা দায়িত্ব অৰ্পণ কৰিছে গতিকে বিশেষকৈ আমাৰ এতিয়া আমি সুৰক্ষিত যে PF যিহেতু আমাক কৈছিলে যে তেওঁৰ যিখিনি লেনদেন আছে আমাৰ তেওঁলোকৰ পৰা আদায় কৰি দিব গতিকে এই হিচাপে আমি মেনেজমেণ্টৰ যোনটো নেকি দায়িত্বত থকা এজন সিং ছাৰে যোনটো দায়িত্ব গ্ৰহণ কৰিছে তাৰ ফলত আমি মানে যোনটো নেকি শ্ৰমিকৰ সমস্যা সমাধানৰ এটা ৰাস্তা ওলাইছে তাৰ কাৰণে আমি বিশেষ আনন্দিত যে আজিৰ তাৰিখত শ্ৰমিকৰ যিখিনি মানে দুখ বেদনা আছিলে আৰু যিখিনি সমস্যা আছিলে এইটো সমাধানৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি গ'ল আৰু আজিৰ তাৰিখত আমি আমাৰ যিখিনি শ্ৰমিক আছোঁ সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰম মন্ত্ৰী ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ যিখিনি সমস্যা আছিলে এইটো অৱসান ঘটাই এটা ভাল এটা দিশত মানে গতি কৰিছে বুলি আমি ক'ব পাৰোঁ আজিৰ অনুষ্ঠানত বিশেষকৈ আমাৰ যিজন অনাৰ আছিলে অনাৰ ছাৰ আছে আমাৰ মাজত উপস্থিত আছিলে লগতে আমাৰ যিখিনি বিষয় আছিলে ATPFৰ অফিচাৰকেইটা আছিলে আমাৰ এডভকেট আছিলে যি নেকি আমাৰ ন্যায়ৰ স্বাৰ্থত যুঁজি আছে আৰু আমাৰ লগতে লেবাৰ অফিচাৰ আছে SDO চিভিল ছাৰ আছে প্ৰশাসনৰ পৰা আছিলে গতিকে যথেষ্টখিনি অফিচাৰ আছিলে আৰু শ্ৰমিকৰ সকলো সংগঠনে আমাৰ ইয়াতে আছিলে আৰু জাতীয় সংগঠনবিলাকো আহিছিলে গতিকে আটাইতকৈ মানে আনন্দৰ বিষয় আৰু আমি সঁচাকৈ আজি নৱবৰ্ষৰ হিচাপে আজিৰ তাৰিখত আজিৰ পৰাই আমি প্ৰতিশ্ৰুতিবদ্ধ যে ফাটেমাবাদ বাগিচা নতুন এটা দিগন্ত ৰচনা কৰিব আৰু এইটো হিচাপে এটা উজ্জ্বলি উঠিব বুলি আমি আশা কৰিব পাৰোঁ আমি নাম নাজানো সিং ছাৰ বুলি গম পালোঁ ইতিমধ্যে